ঢকুৱাখানা সমজিলা কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ঢকুৱাখানা বিধানসভা সমষ্টিৰ জিলা পৰিষদত কংগ্ৰেছ দলৰ বহু সংখ্যক প্ৰাৰ্থীয়ে সদস্যই ঢকুৱাখানা সমজিলা কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ নৃত্য গীতেৰে মুখৰিত পঞ্চায়ত নিৰ্বাচনৰ বাবে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ঢকুৱাখানা সমষ্টিত মুঠতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে জয়ী হ'ব বুলি বক্তব্য ৰাখে প্ৰাৰ্থী আৰু নেতৃত্বই মই শ্ৰী দেৱজিৎ হাজৰিকা মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা 15/1 ঘিলামৰা জিলা পৰিষদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ আৰু মোৰ নিজৰ কিছুমান উদ্দেশ্য আছে মই ভাবিছোঁ যিখিনি মই মনত ভাবিছোঁ সেইখিনি কাম কৰি ৰাইজক মানে উপকৃত কৰিব পাৰিম বুলি ভাবিছোঁ আৰু সেই উদ্দেশ্যে মই যুৱ সমাজক প্ৰতিনিধিত্ব কৰি আগন্তুক এই নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ জিকাটো নিশ্চিত মোৰ জিকাটো নিশ্চিতেই গতিকে ৰাইজৰ সমৰ্থন পাইছোঁ যথেষ্ট আৰু বৰ্তমান সময়ত ভাৰতবৰ্ষত লগতে অসমতো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মানে শক্তি বৃদ্ধি হৈছে আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ নেতাসকলে যথেষ্ট কাম কৰি আছে গতিকে মই জয়ী হোৱাটো নিশ্চিত কামটো বিভিন্ন ধৰণৰ থাকে তাৰ ভিতৰতে মোৰ কিছুমান সপোন আছে সেই সপোনখিনি হয়তো মই আপোনালোকক জনাব নোৱাৰিম কিন্তু মই কৰাৰ মানে মোৰ বিজেপিয়ে কেনেধৰণে মানুহক লুণ্ঠন কৰিছে মানুহৰ জনসাধাৰণক কেনেধৰণে একেবাৰে শোষিত কৰিছে একেবাৰে নিষ্পেষিত কৰিছে আৰু সাধাৰণ নিত্য প্ৰয়োজনীয় বস্তুৰ পৰা ধৰি ইমান আকাশলংঘী মূল্যবৃদ্ধি কৰিছে আপোনালোকে ইতিমধ্যে গম পাইছে আৰু তেওঁলোকে আসনৰ বাকজৰি লৈছিলে পৰিৱৰ্তন কৰিম কি পৰিৱৰ্তন হ'ল তেওঁলোকে পৰিৱৰ্তন কৰিলে মূল্যবৃদ্ধিৰ পৰিৱৰ্তন কৰিলে আৰু তেওঁলোকে কৈছিলে এই মূল্যবৃদ্ধি বোলে আকাশলংঘী মূল্যবৃদ্ধি কংগ্ৰেছৰ চৰকাৰৰ সময়ত হৈছিলে তাক বোলে পাতাললৈ মানে একেবাৰে জমিন মানে আপোনাৰ ভূমিলৈ বোলে নমাই আনিম ভূমিলৈ নমাই আনিলে ক'ত আকাশলৈহে ওপৰলৈ বেছিহে উঠালে গতিকে আপোনালোকে চাব জনসাধাৰণে বিচাৰিছে পৰিৱৰ্তন আৰু পৰিত্ৰাণ বিচাৰিছে মাজুলী কংগ্ৰেছ দলে আমি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আমি গৈছোঁ আৰু ৰাইজে বিভিন্ন অঞ্চলত আমাক আহ্বান জনাইছে আপোনালোকে দেখিছে বিভিন্ন সময়তে কেনেধৰণে ৰাইজবিলাকে আমাৰ কংগ্ৰেছ দলত সমূহীয়া যোগদানৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেনেধৰণে আমাক মানে সহযোগিতা আগবঢ়াইছে আচলতে বৰ্তমান সময়ৰ যিখন বিজেপি চৰকাৰ কেন্দ্ৰতে হওক বা অসমতে হওক তেওঁলোকৰ যিবোৰ নীতি তেওঁলোকৰ যি স্বৈৰাচাৰী নীতি এবাৰ দমনমূলক যিটো তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে এইবিলাকৰ প্ৰতি আচলতে গোটেই সৰ্বসাধাৰণ গোটেই ৰাইজেই বিতুষ্ট হৈছে আৰু আমি আশা ৰাখিছোঁ এই যিটো মানে ৰাইজৰ বিতুষ্টৰ যিটো মানে চিনটো তেওঁলোকৰ যি আকাংক্ষা আছে সেইবোৰ এই পঞ্চায়ত নিৰ্বাচনত ইয়াতে হাতে হাতে প্ৰমাণটো আমি মানে সেই আকাংক্ষা লৈ ৰাইজে কংগ্ৰেছ দললৈ আহিছে আৰু ইয়াৰ প্ৰমাণটো এই অনাগত নিৰ্বাচনত বিজেপি চৰকাৰখনে লাভ কৰিব বুলি আমি আশা ভাবিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।